हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ ইংলিশ বিষয়ৰ লেসন নম্বৰ 5 চেপ্টাৰ নম্বৰ 5 ৰবিনসন ক্ৰুছো। ঠিক আছে, তোমালোকৰ এই পাৰ্টিত থকা যিবোৰ তোমালোকৰ কোশ্চেন আছে এই কোশ্চেনবোৰ মই তোমালোকক আলোচনা কৰি দিম এই ভিডিঅ'খনত। ঠিক আছে, এই যিবোৰ তোমালোকৰ কোশ্চেন আছে এক্টিভিটিছত তোমালোকে ইয়াতে দেখি লোৱা। এক্টিভিটিছত যিবোৰ কোশ্চেন আছে তোমালোকৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ 4 নম্বৰ ইয়াতে দি আছে। সকলোখিনি কোশ্চেন মই তোমালোকক আলোচনা কৰি দিম। এই পেজত যিবোৰ কোশ্চেন আছে এইবোৰ দিম সকলোখিনি মুঠতে সকলো কোশ্চেনৰ উত্তৰ মই তোমালোকক এই চেপ্টাৰখনত আলোচনা কৰাই দিম। ঠিক আছে, আৰু তোমালোকক এটা কথা মই এড কৰিব খুজিছো, যদি তোমালোকে এই ইংলিশ কিতাপৰ আগৰ যিবোৰ চেপ্টাৰ আছে মই ইয়াতে তোমালোকক দেখুৱাই দিছো। আগৰ চেপ্টাৰবোৰ যদি তোমালোকক ভিডিঅ' লাগে ইয়াতে দি আছে। চেপ্টাৰ নম্বৰ 1 দি আছে, যেনেকুৱা চেপ্টাৰ নম্বৰ 2 দি আছে, 3 দি আছে, 4 দি আছে মাইল্যান্ড, আৰু আজি আমি এইটো পঢ়িম ৰবিনসন ক্ৰুছো। তো তোমালোকক যদি এই চেপ্টাৰবোৰ লাগে 1 ৰ পৰা 4 লৈকে তো মই তোমালোকক ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। ঠিক আছে, তো আজি আমি ৰবিনসন ক্ৰুছো যেটো তোমালোকৰ চেপ্টাৰ আছিল লেসন নম্বৰ 5 এই চেপ্টাৰখন আজি আমি পঢ়িম। তো তোমালোকে পেজ নম্বৰ 77 বাহিৰ কৰিবা, তাত তোমালোকৰ এক্টিভিটিছত কোশ্চেন দি আছে। ইয়াতে নম্বৰ 1 মই প্ৰথমে এইবোৰ আলোচনা কৰিম। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ঠিক আছে, চেপ্টাৰ নম্বৰ 5 ৰবিনসন ক্ৰুছো। তোমালোকক নম্বৰ 1 ত দিছে এনসাৰ দ্য ফলোইং কোশ্চেনস। এই নম্বৰ কোশ্চেন দিছে হোৱাট হ্যাপেন্ড ডিউৰিং দ্য আৰ্থকুইক। উত্তৰ দি আছে ডিউৰিং দ্য আৰ্থকুইক দ্য গ্ৰাউণ্ড হেভড এণ্ড শক এণ্ড পিচেছ অফ আৰ্থ ফেল ফ্ৰম দ্য ৰফ অফ দ্য কেফ এণ্ড দ্য ইটছ অফ দ্য হিল। তাৰপিছত তোমালোকক বি নম্বৰ কোশ্চেন দিছে why did not ৰবিনসন ক্ৰুছো feel safe during the earthquake দি আছে। তো উত্তৰ তোমালোকৰ ইয়াতে হ'ব ৰবিনসন ক্ৰুছো did not feel safe because he feared the cave would fall on him and he might get buried inside। তাৰপিছত তোমালোকক সি নম্বৰ কোশ্চেন দিছে why did the sea become fearful। তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব that sea became fearful because of the violent storm and hurricane which caused it to overflow and became raw দি আছে। তাৰপিছত তোমালোকক ডি নম্বৰ কোশ্চেন দিছে why did ৰবিনসন ক্ৰুছো take shelter first when it rained। উত্তৰ হ'ব তোমালোকৰ ৰবিনসন ক্ৰুছো first took shelter in a cave when it rained। তাৰপিছত তোমালোকক ডি নম্বৰ কোশ্চেন দিছে what qualities of ৰবিনসন ক্ৰুছো helped him survive the day দি আছে। তো তোমালোকৰ উত্তৰ হ'ব the ৰবিনসন ক্ৰুছো's presence of mind, courage and ability to take quick decisions helped him survive the day। তাৰপিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে say whether the following statements are true or false। তোমালোকক সত্য আৰু মিথ্যাটো ইয়াতে যাচাই কৰিব কৈছে। তো প্ৰথমটো কৈছে তোমালোকক ৰবিনসন ক্ৰুছো was in the cave when the earthquake struck দি আছে। তোমালোকৰ এইটো false হ'ব। তাৰপিছত বি নম্বৰ দিছে ৰবিনসন ক্ৰুছো dropped on the ground on his knees and hands। তো তোমালোকৰ এইটো ট্ৰু হ'ব। তাৰপিছত সি নম্বৰ কোশ্চেন দিছে there were 8 shocks in about 3 minutes। এইটো তোমালোকৰ false হ'ব। ডি নম্বৰ কোশ্চেন দিছে তোমালোকক the sky became clear after the hurricane and abated। তো তোমালোকৰ এইটো শুদ্ধ হ'ব, ট্ৰু। তাৰপিছত তোমালোকক ই নম্বৰ কোশ্চেন দিছে there was another mild ই নম্বৰ কোশ্চেন তোমালোকক দিছে there was another mild shock after the hurricane was over। তোমালোকৰ এইটো ট্ৰু হ'ব, সত্য হ'ব। তাৰপিছত তোমালোকক 3 নম্বৰ কোশ্চেন কৈছে কিতাপত তোমালোকক দিছে 77 নম্বৰ পেজ উলিয়াই লওক, কৈছে যে মেটছ দ্য ফলোইং। প্ৰথমত তোমালোকক আৰ্থকুইক দিছে, তাৰপিছত তোমালোকক দিছে দ্য ষ্টৰ্ম দ্য ৰেইন দি আছে। তোমালোকে কিতাপত চাই লোৱা। তো উত্তৰটো তোমালোকৰ ইয়াতে দি আছে, উত্তৰটো দ্য আৰ্থকুইক তোমালোকৰ হ'ব, মই দেখুৱাই দিছোঁ তোমালোকক। দ্য আৰ্থকুইক তোমালোকৰ হ'ব ইয়াতে ফেইলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰফ অফ দ্য কেভ এণ্ড দ্য ইটছ অফ দ্য হিল, এইটো হ'ব তোমালোকৰ। তাৰপিছত তোমালোকক দি আছে ছেকেণ্ডটো দ্য ষ্টৰ্ম দি আছে। দ্য ষ্টৰ্ম হ'ব তোমালোকৰ ফ্লডিং অফ দ্য ফৰ্টিফিকেশ্যন হ'ব। তাৰপিছত তোমালোকৰ দ্য ৰেইন হ'ব দ্য ৰেইন কেছড ডেমেজ বাট নট এজ ছাৰ্ভাৰ এজ দ্য ষ্টৰ্ম এণ্ড আৰ্থকুইক, এইটো হ'ব। তাৰপিছত তোমালোকক 4 নম্বৰ কোশ্চেন দিছে, এইটো তোমালোকে চোৱা। তাৰপিছত তোমালোকক 4 নম্বৰ কোশ্চেন দিছে ৰাইট হোৱাট ৰবিনসন ক্ৰুছো ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি when the earthquake occurred দি আছে। তো তোমালোকৰ উত্তৰ ইয়াতে দি আছে। উত্তৰ দি আছে যে when the earthquake occurred ৰবিনসন ক্ৰুছো moved away from the trees and rocks to an open space to reduce the risk of injury from falling debris। He also dropped to the ground on his knees and hands
টু মেইনটেইন বেলেঞ্চ এণ্ড প্ৰটেক্ট হিমছেল্ফ দি আছে। তাৰপিছত তোমালোকক 4 নম্বৰৰ বি নম্বৰ কুৱেশ্যন দি আছে যে কৈছে ইয়াতে তোমালোকক লেটছ লাৰ্ণ এ ফিউ মোৰ ছেফটি। তোমালোকে পেজ নম্বৰ কিমান দি আছে, পেজ নম্বৰ 78 বাহিৰ কৰি ল'বা কিতাপৰ। কৈছে যে তোমালোকক লেটছ লাৰ্ণ এ ফিউ মোৰ ছেফটি মেজৰ্ছ ডেট উই মাষ্ট ফ'ল' ডিউৰিং এন আৰ্থকুইক টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজুৰি। লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ৰাইট দ্য ৱাৰ্ড অৰ প্ৰেচেছ ফ্ৰম দ্য বক্স আণ্ডাৰ দ্য এপ্ৰপ্ৰিয়েট পিকচাৰ। তো তোমালোকক ইয়াতে বক্সত কেইটামান ৱাৰ্ড দি আছে তোমালোকৰ, আৰু ইয়াতে 3টা তোমালোকৰ চিত্ৰ দি আছে, কোনে কি কাম কৰিছে ইয়াতে তোমালোকক ডিচাইড কৰিব কৈছে। তোমালোকৰ প্ৰথম যিটো পিকচাৰ আছে, ল'ৰাজন দৌৰি আছে, যেতিয়া বৰষুণ আহিছে ল'ৰাজন ইয়াতে দৌৰি আছে। তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ হোৱেন ৰেইনিং। ঠিক আছে। তাৰপিছত ছেকেণ্ড যিটো আছে তোমালোকৰ প্ৰথমৰ ৰাইট ছাইড, এইটো হ'ব তোমালোকৰ ৱেকিং থ্ৰ' ফ্লাডেড ৱাটাৰ। ঠিক আছে। তাৰপিছত তোমালোকক এইফালে ছেকেণ্ড নম্বৰৰ প্ৰথমটো দিছে লেফ্ট ছাইড ছেকেণ্ডৰ, এইটো হ'ব তোমালোকৰ কি কৈছে ইয়াতে ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰি ইন এ থাণ্ডাৰ ষ্টৰ্ম। ঠিক আছে। ধুমুহাৰ ফলত ল'ৰাটো গছৰ তাতে লুকাই আছে। ঠিক আছে। তাৰপিছত তোমালোকৰ এইফালে ছেকেণ্ডত ৰাইট ছাইডত দিছে, এইটো হ'ব তোমালোকৰ হোল্ডিং এন আমব্ৰেলা ইন হেভি ৰেইন উইথ ষ্ট্ৰং ৱাণ্ডছ। ঠিক আছে। তাৰপিছত তোমালোকক বি নম্বৰ কুৱেশ্যন দিছে ডিছকাছ ইন গ্ৰুপ ডেট মে হেপেন টু দ্য পাৰ্চন ইন ইচ পিকচাৰ এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজুৰি অফ থ্ৰেট টু লাইফ। তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব, এই কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপি লিখি লোৱা তোমালোকে। ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ, প্ৰথমটো দি আছে ৰিস্ক, ছেকেণ্ডটো দি আছে প্ৰিভেনশ্যন, তাৰপিছত তোমালোকে কৈছে যে ৱাকিং থ্ৰ' ফ্লাডেড ৱাটাৰ, তাৰপিছত তোমালোকক ইয়াত দিছে ৰিস্ক দিছে, প্ৰিভেনশ্যন দিছে, এইখিনি লিখিলে হৈ যাব, বাকীবোৰ তোমালোকক নালাগে। এইবোৰ কুৱেশ্যন জেনেৰেলি তোমালোকৰ নাহে, তথাপি তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকক 6 নম্বৰ কুৱেশ্যন দিছে, এইটো তোমালোকে ভালদৰে দেখাই। ইয়াত কৈছে তোমালোকক কমপ্লিট দ্য ক্ৰছ ৱাৰ্ড পাজল ইউজিং দ্য হাইণ্ট গিভেন বিল' দি আছে। ঠিক আছে। এইটো তোমালোকক ক্ৰছত দিয়া আছে নম্বৰ 1ত, কিতাপত চাই লোৱা পেজ নম্বৰ 79। এ ছুইডেন ভায়োলেণ্ট শ্বকছ অফ দেয়াৰ আৰ্থ ছাৰ্ফেচ, আৰু 1 ক্ৰছত তোমালোকক 4 নম্বৰ দিছে নেচাৰেল মুভমেণ্ট অফ এয়াৰ, আৰু 5 নম্বৰত তোমালোকক দিছে কনচেনট্ৰেট মইষ্টৰ অফ দ্য এটমস্ফিয়াৰ ফেইলিং ভিজিবলি ইন ছেপাৰেট ড্ৰপছ দি আছে। তাৰপিছত তোমালোকক ডাউনৰ তলত 2 নম্বৰ দিছে, এইটো কিতাপত চাই ল'বা, আৰু 3 নম্বৰ দিছে এইটো তোমালোকে চাই ল'বা, আৰু 3 নম্বৰ দিছে এইটো তোমালোকে চাই ল'বা। তো তোমালোকৰ প্ৰথমত যিটো হ'ব, প্ৰথমটো হ'ব তোমালোকৰ 1 ক্ৰছত প্ৰথমটো হ'ব আৰ্থকুইক, দ্বিতীয়টো হ'ব ৱাইণ্ড, তৃতীয়টো হ'ব ৰেইন, আৰু ডাউনত তোমালোকৰ প্ৰথমটো হ'ব হাৰিকেন আৰু ষ্ট্ৰম। ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে আৰু এটা লেঠু লগাই দিছে, কৈছে যে নাও মেক চেণ্টেন্সেছ ইউজিং দ্য ৱাৰ্ডছ ইউ হেভ ফাউণ্ড। তো তোমালোকে আৰ্থকুইক দি আছে এইটো পঢ়ি ল'বা, ৱাইণ্ড দি আছে পঢ়ি ল'বা, ৰেইন দি আছে পঢ়ি ল'বা, হাৰিকেন দি আছে পঢ়ি ল'বা। ঠিক আছে। আমালোকৰ এইবোৰ হৈ গ'ল। এতিয়া আমি কি দিছে, আমাৰ ইয়াত 7 নম্বৰ কুৱেশ্যন দিছে, এইটো আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 7 দি আছে লেটছ লাৰ্ণ দ্য মিনিং অফ দাছ ৱাৰ্ডছ ফ্ৰম দ্য লেচন। তোমালোকক ইয়াতে কেইটামান ৱাৰ্ডছ দিছে, তাৰ মিনিং দিছে, এইবোৰ পঢ়িব কৈছে, আৰু তলত কেইটামান তোমালোকে খালী ঠাই দি আছে, এইবোৰ সম্পূৰ্ণ কৰিব কৈছে। তো তোমালোকে ৱাৰ্ডছ কেইটাৰ মিনিং ভালদৰে পঢ়ি ল'বা, মই তোমালোকক খালী ঠাইকেইটা পূৰণ কৰি দিম। ঠিক আছে। তোমালোকক ইয়াতে কৈছে তোমালোকক ইয়াতে কৈছে হি ৱাজ ষ্টেণ্ডিং ডেজ দি আছে, এইটো হ'ব তোমালোকৰ কিউটিচিয়াছলি এট দ্য ইটছ হ'ব ডেছত অফ দ্য ক্লিফ, হি ৱাজ নট। তাৰপিছত তোমালোকৰ ডেজ দি আছে, এইটো হ'ব স্কেৰেট, তাৰপিছত দিছে হি লুক বিল', হি চ' দ্য ট্ৰিজ ৱেয়াৰ, এই ডেছত তোমালোকৰ হ'ব ইয়াতে uprooted by the storm last night. The storm caused a lot of damage before it weakened after an hour. তাৰপিছত তোমালোকক যি 8 নম্বৰ কুৱেশ্যন আছে এইটো নালাগে, 9 নম্বৰ কুৱেশ্যনটো নালাগে তোমালোকক 10 নম্বৰ যিটো তলত খালী ঠাই এটা দিছে এইটো তোমালোকে চোৱা, 10 নম্বৰৰ তলত এটা খালী ঠাই দিছে, এইটো মই তোমালোকক দেখুৱাই দিম, কাৰণ এক্সামত আহিলে এইটোৱে আহিব, তোমালোকৰ এইটোৱে আহিব, এইটো মই তোমালোকক সম্পূৰ্ণ কৰি দিম। ঠিক আছে। ইয়াতে কৈছে ওৱান ডে, তোমালোকে তলত চাই লোৱা 81 নম্বৰ পেজত, ওৱান ডে ৰবিনসন ক্ৰুছো ৱাজ ৱেকিং ডেজ দি আছে, এই ডেজত তোমালোকৰ হ'ব ৱাজ কি কৈছে ৱেকিং অন দ্য শ্ব'ৰ। ঠিক আছে। তাৰপিছত কৈছে ছাডেনলি ইট ষ্টাৰ্টেড টু ৰেইন, ৰবিনসন ক্ৰুছো হেড টু টেক শ্বেল্টাৰ ডেজ দি আছে, এইটো হ'ব তোমালোকৰ, ইয়াত হ'ব তোমালোকৰ আণ্ডাৰ এ ট্ৰি। তাৰপিছত কৈছে আফটাৰ ছাম টাইম দ্য ৰেইন এবাইটেড, হি লুকড ডেজ দি আছে তোমালোকৰ, এইটো হ'ব এট দ্য স্কাই দেয়াৰ ৱেয়াৰ ষ্টিল এ লট অফ ব্লেক ক্লাউডছ ইন দ্য স্কাই হ'ব। ঠিক আছে। তাৰপিছত তোমালোকৰ এইফালে কুৱেশ্যন দিছে 11 নম্বৰ কুৱেশ্যন, এইটো তোমালোকৰ নালাগে, তোমালোকে ডাইৰেক্ট 30 নম্বৰ কুৱেশ্যন লৈ যোৱা।
এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে ঠিক আছে আৰু বাকিবোৰ নালাগে 13 নম্বৰ কোৱেশ্চন কৈছে লিসেন টু এ ওয়েদাৰ forecast read out to you by your teacher as you listen put a trick if the statement put a cross if the statement is false in the box দি আছে তো তোমালোকৰ ইয়াতে কি কৈছে তোমালোকৰ প্ৰথমটো the weather forecast is for November 9 দি আছে তোমালোকৰ এটো কাটা হ'ব ঠিক আছে তাৰপিছত তোমালোকক বি নম্বৰ কোৱেশ্চন দিছে the day will be sunny তোমালোকৰ ইয়াতে উত্তৰ হ'ব এটো তোমালোকৰ ৰাইট হ'ব সি নম্বৰত কৈছে তোমালোকৰ the weather forecast is for 12 hours এটো তোমালোকৰ কাটা হ'ব তাৰপিছত তোমালোকক ডি নম্বৰত দিছে thick fog and chilly wind may be expected in the afternoon এটো তোমালোকৰ কাটা হ'ব আৰু ই নম্বৰ যেটো দিছে এটো তোমালোকৰ কাটা হ'ব কি কৈছে the maximum temperature is predicted to be 80 degree Celsius তোমালোকৰ এটো কাটা হ'ব ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে বাকি যিবোৰ কোৱেশ্চন আছে 14 নম্বৰ আৰু আগত কেইটামান কোৱেশ্চন আলোচনা কৰা নাই এইবোৰ তোমালোকৰ এক্সামত নাহে সেই কাৰণে আলোচনা কৰা নাই ঠিক আছে